প্ৰকৃতিৰ তাণ্ডৱত বিপৰ্যস্ত ছিকিম। ধ্বংসাৱশেষত পৰিণত ছিকিমৰ ৰাজপথ। যোগাযোগ বিচ্ছিন্ন সমীপৱৰ্তী ৰাজ্যৰ লগত। বন্ধ মোবাইল সেৱা। বিধ্বস্ত ছিকিমত নিখোজ 5 জন। শেহতীয়াকৈ ছিকিমত বতৰে যেন কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বিগত বছৰত বিপৰ্যয় ঘূৰ্ণীবতাহে কাল ধুমুহা সৃষ্টি কৰাৰ পিছতেই সম্পূৰ্ণৰূপে তছনছ হৈ পৰিছিল চুবুৰীয়া ৰাজ্য ছিকিম। পুনৰ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে ছিকিম। ছিকিমত প্ৰকৃতিয়ে দেখুৱাইছে ৰুদ্ৰৰূপ। পৰ্যটকৰ ৰম্যভূমি ছিকিমত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। প্ৰবল বৰষুণৰ ফলত আৰম্ভ হৈছে বানপানী আৰু ভূমিস্খলন। প্ৰবল বৰষুণৰ ফলত বিচ্ছিন্ন হৈ পৰিছে ৰাজপথ। যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে সমীপৱৰ্তী ৰাজ্যসমূহৰ সৈতে। মুহলধাৰ বৰষুণৰ ফলতেই বহু ঠাইত আবদ্ধ হৈ আছে পৰ্যটকসকল। খবৰ অনুসৰি এই পৰ্যন্ত বিপৰ্যয়ৰ মাজতেই সন্ধানহীন হৈ আছে 5 জনকৈ লোক। শেহতীয়াকৈ বিপৰ্যয় কাল ঘূৰ্ণীবতাহে সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত কৰিছিল ছিকিম। তাৰ পিছতেই এইবাৰ ছিকিমত নেৰানেপেৰা বৰষুণৰ ফলতেই এতিয়া অচলাৱস্থাই দেখা দিয়া পৰিলক্ষিত হৈছে। ৰাজপথ বিচ্ছিন্ন হৈ পৰিছে। ৰাজপথ বিচ্ছিন্ন হৈ পৰাৰ পিছতেই এতিয়া আবদ্ধ হৈ পৰিছে শ শ যাত্ৰী। শ শ যাত্ৰীক মুকলিৰ বাবে ইতিমধ্যেই সেনা জোৱানৰ তৰফৰ পৰা চলোৱা হৈছে অভিযান। অভিযান কালৰ অন্তত বহু লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব ছিকিম প্ৰশাসন। এতিয়া প্ৰশ্ন হয়, ইয়াতকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিব নেকি ছিকিমত বতৰে? সেয়া সময়ত হ'ব লক্ষণীয়।